গুৱাহাটীবাসীৰ বাবে সুখবৰ মহানগৰবাসীলৈ গুৱাহাটী পৌৰ নিগমৰ সকাহ বিনামূলীয়া হ'ল গুৱাহাটীৰ বহুকেইটা পাৰ্কিং গুৱাহাটীৰ ৪৮টা পাৰ্কিংই এতিয়া বিনামূলীয়া বুধবাৰৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ বিশেষ ৰেহাই জিএছ ৰোডৰ ৱাৰ্ল্ড ফৰ্টৰ এটা পাৰ্কিং মুকলি কৰে মেয়ৰ মৃগেন শৰণীয়াই শীঘ্ৰেই আনসমূহ পাৰ্কিংও কৰিব মুকলি হয় আজি আমি আনুষ্ঠানিকভাৱে আমাৰ যি দুচকীয়া বাহন আমাৰ ৰাস্তাত পাৰ্কিং কৰে সেই দুচকীয়া বাহনসমূহ আমি কোনো ধৰণৰ পাৰ্কিঙৰ মাচুল নলোৱাকৈ গুৱাহাটীত আমাৰ যিখিনি পাৰ্কিং স্লট আছে সকলোতে তেওঁলোকে বিনামূলীয়াকৈ পাৰ্কিং কৰিব পাৰিব কিছুমান নিৰ্দিষ্ট ঠাই আমি ৰাখি দিছোঁ এই নিৰ্দিষ্ট ঠাইতে তেওঁলোকে পাৰ্কিং কৰিব লাগিব আৰু তাৰ বাহিৰত যদি পাৰ্কিং কৰে তেনেহ'লে তেওঁলোকে আমাৰ পাৰ্কিং স্লট নাথাকিব আৰু তেওঁলোকে হৈ পুলিচৰ জৰিমনাত ভৰিব লাগিব আজি ইয়াতে আমি ৱাৰ্ল্ড ফৰ্টত আমি গণেশগুৰিত আমি ইয়াতে আনুষ্ঠানিকভাৱে আমি এইটো দুচকীয়া বাহনৰ কাৰণে আমি বিনামূলীয়াকৈ ফ্ৰী কৰিছোঁ আমি আশা কৰিছোঁ ইয়াৰ পৰা ৰাইজে আমাৰ সঁহাৰি জনাব আৰু যিসকল দুচকীয়া বাহন বা তিনিচকীয়া বাহনৰ গৰাকী আছে তেওঁলোকৰ নিৰ্দিষ্ট কৰি দিয়া ঠাইতে যেন তেওঁলোকে গাড়ীসমূহ পাৰ্কিং কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ ইয়াতে আমাৰ গুৱাহাটীত আমাৰ পাৰ্কিং প্ৰায় ৫২টামান আছে 48টা আছে 4টা মানে 48 আমাৰ পাৰ্কিং স্লট আছে চাৰিচকীয়া বাহনে দিব লাগিব পাৰ্কিং মাচুল চাৰিচকীয়া বাহনে 1 ঘণ্টাত দিব লাগিব 10 টকাকৈ পাৰ্কিং মাচুল পৰৱৰ্তী প্ৰতি ঘণ্টাত বৃদ্ধি পাব 20 টকাকৈ চাৰিচকীয়া বাহনতো প্ৰথম 2 ঘণ্টাত 1 ঘণ্টাত 10 টকাকৈ লয় পৰৱৰ্তী ঘণ্টাৰ পৰা তেওঁলোকে 20 টকাকৈ ল'ব পাৰে তেনেধৰণৰ যেন আমাৰ খুব ভালকৈ থাকে তো সেইটোত আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু য'ত আমাৰ তেনেধৰণৰ আমাৰ পাৰ্কিঙৰ স্লট আছে তাতে পাৰ্কিংখিনি দুচকীয়া আৰু তিনিচকীয়া বাহনৰ কাৰণে বিনামূলীয়াকৈ ল'ম আমাৰ য'ত ৪৮টা য'ত পাৰ্কিং আছে গোটেই গুৱাহাটীত আমাৰ জিএছ ৰোডৰ পৰা মানে 8টামান আছে আৰু ব্ৰিজৰ তলসমূহ আছে যিবিলাক অভাৰব্ৰিজ আছে তাতে আমাৰ গোটেইখিনি 4 হুইলাৰো আছে 2 হুইলাৰো আছে আৰু 3 হুইলাৰো আছে তো 3 হুইলাৰ আৰু 2 হুইলাৰৰ কাৰণে পাৰ্কিং ফ্ৰী বাকী 4 হুইলাৰৰ কাৰণে তেওঁলোকে পাৰ্কিং দিব বিচাৰে আৰু ৰাস্তা ঘাটত ৰাখিলে পুলিচেতো ফাইন ভৰিব আৰু সেইটো এটা ধন্যবাদ আনহাতে ৰাজপথত যধে মধে ৰাখিব নোৱাৰিব বাহন যধে মধে পাৰ্কিং কৰিলেই ভৰিব লাগিব জৰিমনা জনালে মেয়ৰে ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট NB নিউজ গুৱাহাটীবাসীৰ বাবে সুখবৰ মহানগৰবাসীলৈ গুৱাহাটী পৌৰ নিগমৰ সকাহ বিনামূলীয়া হ'ল গুৱাহাটীৰ বহুকেইটা পাৰ্কিং গুৱাহাটীৰ ৪৮টা পাৰ্কিংই এতিয়া বিনামূলীয়া বুধবাৰৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ বিশেষ ৰেহাই জিএছ ৰোডৰ ৱাৰ্ল্ড ফৰ্টৰ এটা পাৰ্কিং মুকলি কৰে মেয়ৰ মৃগেন শৰণীয়াই শীঘ্ৰেই আনসমূহ পাৰ্কিংও কৰিব মুকলি হয় আজি আমি আনুষ্ঠানিকভাৱে আমাৰ যি দুচকীয়া বাহন আমাৰ ৰাস্তাত পাৰ্কিং কৰে সেই দুচকীয়া বাহনসমূহ আমি কোনো ধৰণৰ পাৰ্কিঙৰ মাচুল নলোৱাকৈ গুৱাহাটীত আমাৰ যিখিনি পাৰ্কিং স্লট আছে সকলোতে তেওঁলোকে বিনামূলীয়াকৈ পাৰ্কিং কৰিব পাৰিব কিছুমান নিৰ্দিষ্ট ঠাই আমি ৰাখি দিছোঁ এই নিৰ্দিষ্ট ঠাইতে তেওঁলোকে পাৰ্কিং কৰিব লাগিব আৰু তাৰ বাহিৰত যদি পাৰ্কিং কৰে তেনেহ'লে তেওঁলোকে আমাৰ পাৰ্কিং স্লট নাথাকিব আৰু তেওঁলোকে হৈ পুলিচৰ জৰিমনাত ভৰিব লাগিব আজি ইয়াতে আমি ৱাৰ্ল্ড ফৰ্টত আমি গণেশগুৰিত আমি ইয়াতে আনুষ্ঠানিকভাৱে আমি এইটো দুচকীয়া বাহনৰ কাৰণে আমি বিনামূলীয়াকৈ ফ্ৰী কৰিছোঁ আমি আশা কৰিছোঁ ইয়াৰ পৰা ৰাইজে আমাৰ সঁহাৰি জনাব আৰু যিসকল দুচকীয়া বাহন বা তিনিচকীয়া বাহনৰ গৰাকী আছে তেওঁলোকৰ নিৰ্দিষ্ট কৰি দিয়া ঠাইতে যেন তেওঁলোকে গাড়ীসমূহ পাৰ্কিং কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ ইয়াতে আমাৰ গুৱাহাটীত আমাৰ পাৰ্কিং প্ৰায় ৫২টামান আছে 48টা আছে 4টা মানে 48 আমাৰ পাৰ্কিং স্লট আছে চাৰিচকীয়া বাহনে দিব লাগিব পাৰ্কিং মাচুল চাৰিচকীয়া বাহনে 1 ঘণ্টাত দিব লাগিব 10 টকাকৈ পাৰ্কিং মাচুল পৰৱৰ্তী প্ৰতি ঘণ্টাত বৃদ্ধি পাব 20 টকাকৈ চাৰিচকীয়া বাহনতো প্ৰথম 2 ঘণ্টাত 1 ঘণ্টাত 10 টকাকৈ লয় পৰৱৰ্তী ঘণ্টাৰ পৰা তেওঁলোকে 20 টকাকৈ ল'ব পাৰে তেনেধৰণৰ যেন আমাৰ খুব ভালকৈ থাকে তো সেইটোত আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু য'ত আমাৰ তেনেধৰণৰ আমাৰ পাৰ্কিঙৰ স্লট আছে তাতে পাৰ্কিংখিনি দুচকীয়া আৰু তিনিচকীয়া বাহনৰ কাৰণে বিনামূলীয়াকৈ ল'ম আমাৰ য'ত ৪৮টা য'ত পাৰ্কিং আছে গোটেই গুৱাহাটীত আমাৰ জিএছ ৰোডৰ পৰা 8টামান আছে আৰু ব্ৰিজৰ তলসমূহ আছে যিবিলাক অভাৰব্ৰিজ আছে তাতে আমাৰ গোটেইখিনি 4 হুইলাৰো আছে 2 হুইলাৰো আছে আৰু 3 হুইলাৰো আছে তো 3 হুইলাৰ আৰু 2 হুইলাৰৰ কাৰণে পাৰ্কিং ফ্ৰী বাকী 4 হুইলাৰৰ কাৰণে তেওঁলোকে পাৰ্কিং দিব বিচাৰে আৰু ৰাস্তা ঘাটত ৰাখিলে পুলিচেতো ফাইন ভৰিব আৰু সেইটো এটা ধন্যবাদ আনহাতে ৰাজপথত যধে মধে ৰাখিব নোৱাৰিব বাহন যধে মধে পাৰ্কিং কৰিলেই ভৰিব লাগিব জৰিমনা
জনালে মেয়ৰে ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা